এই মানুহটো কাণ্ড জ্ঞান একদম নাই দে, একদম নাই। কাইলৈ বোলো ঘৰলৈ যাম বোলো, কাপোৰ কানি কি লাগে বুলি ক'বা। নাই, মই একদম আজৰি কৰি থৈ দিওঁ পাই, তেতিয়া ৰাতিপুৱা সোনকালে যাবগৈ তাই। নহ'লে বতৰৰ কথাও ক'ব নোৱাৰি নহয়, পটককৈ বৰষুণ দি দিব পাৰে। হেৰা নোকোৱানো কেলৈ কি লাগে নহয়, এনে গ'লগৈ ঠিকানা নাই। আজি যদি মদ এগাল যদি খাই আহে, মই একদম ঠেং ভাঙি পঠিয়াম মই। নিজেও ঘৰলৈ নাযাওঁ, একদম ভালকৈ বোলো সেই কাপোৰ এযোৰো ল'বলৈ নাপালোঁ। পিন্ধা কেইযোৰকে পিন্ধি পিন্ধি গৈ থাকিব লাগে। মানুহে কি বুলি ক'ব, একে কেইযোৰ কাপোৰ এযোৰ লৈ দিব। আৰু মই আকৌ গালে গালে খাবলৈ পইচা ওলাই, কাপোৰ এযোৰো কিন্তু আনি দিব নোৱাৰে দেই। পিছত বতাৰ লগত থাকে নি। বহাগৰ মাহে পাবহি এতিয়া। ধানকেইটা বোলো বহাই মেলি লৈ ল'লেহে আজৰি হ'ম। বতৰটো ৰ'দটো দি থাকোঁতে ধানখিনি বহাই ল'লে আজৰি হ'ম আৰু দেই। এই মানুহটো সেই জেংখিনি আনি দিছে, বহাবলৈকে ভাল হ'ব হেৰৌ। কিমানো একছ একছি নি থাকিবি একেচাতে গোটেই সোপা লৈহে যাওঁগৈ আৰু দেই। ধানকেইটা বহাব লৈছোঁ, বতৰটো দেখোন কিবা এখন কৰিছে হেৰৌ। একে আহি ফাটিলেই, এতিয়া আহি বোলো ফালি লওঁ বুলি ভাবিলোঁ, বতৰটো দেখোন কিবাহে কৰিছে। মানুহটো বতৰ দেখোন কিবাহে কৰিছে মানুহটো। কোনোবা ক'ৰবাত মৰিলে নি বতৰটো বেয়া কৰিছে যে, একেৰাহি ধান বহাই ল'লোঁ, গম পাইছনে নাই? কোনোবা মৰিলে নি বাৰু? এই নহয়, কোনো মৰা নাই, সেই কোনোবা গাঁৱলৈ যাবলৈ ওলাইছে, গম পাইছ? কোনোবা যাবলৈ ওলাইছে চাগে হয় নাই, সেইকাৰণে বতৰটো এনেকুৱা কৰিছে। গাঁৱলৈ যায়, গাঁৱলৈ গাঁৱলৈ। তই কেনেকৈ গম পালি কোন ক'লৈ যায়? তাৰমানে ঘৰে ঘৰে সোমাই আহ, কোন কাৰ ঘৰলৈ ক'লৈ যায় সেইবোৰ হিচাপ লৈ থাকোঁগৈ। তোক কথা কোৱাতকৈ সেই বাটৰ কুকুৰ এটাক কোৱাই ভাল, বুজিছ? হয় বাৰু। মোক কুকুৰ বুলি ক'লি? দেখিছ, তই কুকুৰ হ'ব পাৰ, মই কেতিয়াও কুকুৰ নহয়। কি হ'ল? একো হোৱা নাই একো হোৱা নাই। কলিয়া বৰষুণ যাক নাহোঁতে বোলো ছাগলীজনী নি বান্ধি লওঁগৈ। নাই, খবৰ নাই ছাগলীজনী যাবলৈ। এজনী সদায় সদায় অভ্যাস কৰিলোঁ বাৰু মই আনি আনি, বৰ বেয়া হ'ল দেই। এইবোৰ জীৱ জন্তুক এইবোৰ অভ্যাস কৰাটো ভাল কথা নহয়। ইফালে মই ধানো দি থলোঁ, চাউল এটা নাই খাবলৈ। সেই বতৰ ইমান বেয়া কৰিছে বতৰটো। কিনো হৈছে জানো, কোনোবা মৰিলে হবাই নে কি? কেতিয়া মাতিলো তোক মই? তই কি ছাগলী নেকি? মাতিছো তই আহিছ যে, তই ছাগলী? তোক নাই মতা পাই ডাং কাটি মই হ'বলা নিদিম। একদম দি দিম ঠিকছেনে। তাই সেইজনে মাৰিছো। তই গৰু নে ছাগলী নে কুকুৰ? তই এনেই কাপোৰ ভৰাবলৈ দেৰি হৈছে, কাপোৰখিনি বোলো বৰষুণ নিদিয়াৰ কাৰণে বোলো কাপোৰখিনি নিলোঁ বুলি ভাবিলোঁ। তাই আকৌ সেইবোৰ কি মাৰি থাক পিছে? কলা তই তাইকহে মাতিছো যেনিবা। দেখি ছাগলীজনী বিচাৰি পোৱা নাই মই। তাইক মতা দেখিলে আকৌ থাপাংকে লগাই দিম তেনেকুৱা কথা নকবি আকৌ। বৰ সেৰামীজনী দেখিবলৈ মন নাযায়, গাঁৱৰ ভিতৰত এক নম্বৰ সেৰামীজনী। মই জানিছোঁ আৰু মোৰ ধান ৰ'দত দিয়া নহ'ব আৰু কাইলৈ দিব, এতিয়া ঝৰঝৰকৈ আনিব। আজি ক'ৰবাত কোনোবা মৰিলে নে কি? নাই মৰা আজি কোনোবা ক'ৰবালৈ যাবহে। দিছনে কেনেকৈ উত্তৰটো দি আহি দেখিছানে? কেনেকৈ দি আহি উত্তৰটো? মই যেনিবা তাইকহে সুধিছোঁ, যেনিবা মই নিজেহে কথা পাতি আছোঁ। কি কোনোবা ক'ৰবাত যাব? ৰহিমলা ওলাইছে, এতিয়াহে বুজিলোঁ ওলাইছে তাই। এই যেনিবা মানে শান্তি নাইকিয়া হ'ল আৰু। ধান কেইটামান বোলো ৰ'দত দিওঁ, খাবলৈ চাউল নাই অত্যাৰ দিনৰ পৰা কাৰোবাৰ ঘৰত বিচাৰি আনিছোঁ এসাঁজ, ঘৰত বিচাৰি আনিছোঁ এসাঁজ। সেনেকৈ কেনেকৈ খাম বাৰু? এক যাবলৈ দিব নোৱাৰি ঘৰলৈ। মই তেতিয়া সেই মাঘৰ বিহুত বোলো ধানকেইটা বহাই লওঁ। তাই আকৌ সেইদিনাহে মাকৰ ঘৰলৈ যাবলৈ পায়। আনিলেই নহয় ঝৰঝৰকৈ বৰষুণ, সেহেঁতি নাপালেগৈ চাগে মাকৰ ঘৰত। আকৌ তেতিয়া বহাগৰ বিহুত ফাংচন চাবলৈ যাবলৈ ওলাইছোঁ, তাই হেনো গ'ল বোলে মাকৰ ঘৰলৈ। আকৌ আনিলেই নহয় এজাক। কিয় আকৌ মাকৰ ঘৰলৈ গৈ পেলাই বৰষুণ যাক মাতি আনো? একদম এই যদি বৰ বেলেগ মুঠতে নহ'ব। কলিয়া মুঠতে নহ'ব। কালি এইফালে উকলো সোমাই আছেগৈ জানো? এইবোৰ মতা বিচাৰি দিছে হপায়। এই ছাগলীও বৰ একদম হাৰামি হ'ল ছাগলী। বৰ লঘোণে থাকি তাইক মাকৰ ঘৰলৈ পঠিয়াব নোৱাৰোঁ নহয়, ধুনীয়াকৈ খাবলৈ। আমি নাখাম হপায়, তাই খাবগৈ মাকৰ ঘৰত গৈ। সেইবোৰ কথা নহয়। সোমাই আহিলোঁ যাই দেখোন। আহিমলা ওলাই আছোঁ।
তোৰ লগত বৰ ডাঙৰ কথা এটা আছে ওলা মই জানো নহয় মাকৰ ঘৰলৈ গ'লে বৰষুণ দিয়ে এক চাগে সেই বৰুণ দেৱতাই সেই হাপাত চাপাত দি থৈছে কিবা বৰুণ দেৱতা দুখ লাগি আছে সেইকাৰণে মাকৰ ঘৰলৈ গ'লে সেই জাহুককৈ বৰষুণ আনিব আজি বুলি নহয় নহয় আজি বতৰ বেয়া কৰিলে এই যাব চাগে মই জানিছোঁ যাবই মুঠতে মই কোনো পধ্যে যাবলৈ নিদিওঁ অঁ ওলাই আহিছ নে ৰহিমলা ওলা আইঅ' কোনেনো আহি মস্তিখন মাৰিছে কি হ'ল আহি যায় মস্ত মাৰি আছহি কি হ'ল হে অকল ভিতৰতে সোমাই থাকিবি সেই পৰিৰ লগত মই ভিতৰত সোমাই মই যি কওঁ মোৰ কথা মোৰ ঘৰত আৰু তই যে পাছফালে পাইছে কেলেকে আগফালে জপনা নাই মই ছাগলী বিচাৰি ফুৰিছিলোঁ আকৌ কি হ'ল তাতে ছাগলী মোৰ ঘৰত মই বান্ধি থৈছোঁ মই হোৱাইছোঁ বিচনাত একদম মৰমতে থাপুংকৈ মাৰি দিম দে আকৌ কিহৰ আকৌ মই ভালকৈ মাৰিছোঁ আকৌ একদম মেখেলা চেখেলা দাঙি একদম কাজিয়া লাগিবলৈকে আহিলি যে গোটেইজনী একেবাৰে জখিনীজনী নিচিনাকৈ কাজিয়া লাগিবলৈ অহা নাই মোৰ খং উঠি আছে মই সেইটো কাৰণে কৈছোঁ এনেকৈ কিহৰটো খং উঠি আছে হে কিহৰ খং উঠি আছে কিহৰ খং উঠি আছে সেই মানুহটোক বোলো সেই মা ঘৰলৈ যাম বোলো কাইলৈ বোলো হেৰিয়া মই জানিছিলোঁৱে হে তই মাৰ ঘৰলৈ যাবি সেইকাৰণে এনেকুৱা বতৰ এনেকুৱা কৰিছে আকৌ সেইকাৰণে মই সুধিবলৈ আহিছিলোঁ সেইটো কথাকে তই নাযাবি হ'লে মই কৈছোঁ আকৌ মাৰ ঘৰলৈ তাই কথা কৈছে চা মোৰ মা ঘৰলৈ মই কাইলৈ যাম আকৌ তই নাযাবলৈ ক'লে মই নাযাম দে নেযাবি তই যাব নোৱাৰ তোক বান্ধি চান্ধি থৈ হ'লেও মই যাবলৈ নিদিওঁ তেনেকুৱা কথা নকবি গম পাইছ মোৰ ঘৰত আহি মোৰ চাচোন চা তাই কেনেকুৱাজনী তই মানে যাবিয়ে মানে যাবই মানে অকলে আছোঁ কাৰণে তোক মৰা নাই আকৌ লগত কোনোবা এজনী থকা হ'লে ঠাং দিলোঁহেঁতেন এতিয়াই মই কি ক'লি তই হা ঠাং দিয় কিহৰ পৰা ঠাং দিয় মা ঘৰে 10 দিনত মোৰ মা ঘৰলৈ মই নিজে যাম আৰু তই মোক যাবলৈ বাধা দিব তই কোন মোক খং উঠিব লাগিলে আকৌ চাবি আকৌ ছাগলী বিচাৰি পোৱা নাই আকৌ ছাগলী খং তোৰ ওপৰতে জাৰি থৈ যাম ছাগলীটো মোৰ ঘৰত বান্ধি থোৱা নাই তই যা বিচাৰি চাগে পঠাই খাবলৈ নাহিবি তই মোৰ মা ঘৰলৈ মই যামেই নেযাবি তই কেলৈ যাবি নেযাবি বুলি কৈছোঁ নেযাবি ঐ বৰ হে আমি জিৰপতে চৈক মাতি আনিম তেতিয়া ঠাং দিব তোক সেয়া আনিলেই নহয় এই টুপটুপকৈ পেলালেই এনেই ধানগাল বহালোঁ দেই কষ্ট কৰিবলৈ বহালোঁ একদম গেলাই পঠিয়াব এতিয়া দেই বতৰটো বৰ বেয়া ল'লে দেই ৰাম মই কেলৈ আহিলি এই দেখা নাই বৰষুণ পেলাইছে টোপাই তাকে ভাবিছোঁ ইমান বতৰটো কেলৈ বেয়া হৈছে আইঅ' কি কবি আৰু মই ধান একাহি বহাই ল'লোঁ নহয় মই বোলো হেৰি কাইলৈ ৰ'দত দিম বোলো ধান বোলো খাবলৈ সাজ নাইকিয়া হৈ গৈছে তাৰপিছত ভাবিলোঁ এয়াহে তোৰতো শুকান ধানহে মোৰ ভাগৰ আকৌ যে বহালোঁ একেৰাহি ডাঙৰ কেৰাহীতে একেৰাহি বহালোঁ এমোনমান ধৰে কি ভাবিছ আজি এখন গেলিলে আৰু ওলাইছে কোন ৰহিমলাৰ মাকৰ ঘৰলৈ যাবলৈ ওলাইছে সেইকাৰণে বতৰটো এনেকুৱা কৰিছে সেইটো কাৰণে সেইকাৰণে আমাৰ সেই বাপেকটোৱে কৈছিলে বোলে কোনোবা ক'ৰবালৈ যাবলৈ ওলাইছে নি বোলে বৰষুণটো আহিছে সেইকাৰণে সেইটোৱে হয় বোলো আমাৰ বাপেকে কেনেকৈ গম পালে বাৰু এই আকৌ ফোন চোন কৰি থাকে নি কেনেবাকৈ তোৰ বাপেকৰ সেই মোবাইল আছে জানো নাই তেতিয়াহ'লে সেইবোৰ তই বাদ দে মুঠতে তাইক যাবলৈ নিদিওঁ তই আছো না ৰচোন এই লোকে মাকৰ ঘৰলৈ কৈছে তোৰ কি দৰকাৰ দিবহে আকৌ মই যাব নোৱাৰো মই সেইবোৰ যাবই লাগিব কেলৈ নাযাবি নোসোমাওঁ কেলৈ যাবি তাই আকৌ মাকৰ ঘৰলৈ ওলাইছে সেইকাৰণে বৰষুণ দিব এতিয়া নাই আমি কৈছোঁ এইজনী কিবা দুখ আছে নে বৰুণ দেৱতা মই ঠিকে ধৰিছোঁ তাই বৰুণ দেৱতা দুখ আছে তই এটা কথা ভাবচোন ইমান কষ্টকৈ ধানখিনি বহাইছ যদি বেয়া হৈ যায় তোৰ বেয়া নালাগিবনে বাৰু কেলৈ নালাগিব বাৰু ইমান সোপা ধান মই যদি লঘু নাথাকোঁ তোৰ বেয়া নালাগিবনে বাৰু লাগিব লাষ্টত তোৰে চাউল কেইটামান যাবগৈ মোৰ লগত যাব ব'ল কেনে মুঠতে তাইক আজি যাব নিদিওঁ বুজিছা নাই তই যে পিছফালে যে গুচি আহিলি কেলৈ পিছফালে নাহিলে তাই সেই পিছফালে পলাই দিয়ে সেইকাৰণে পিছফালে আহিব লাগে মই আগত যাবলৈ নাই তই আগত ব'ল চৰ্ট মাৰি পঠিয়াব নহয় 100 খাই থৈছোঁ মই এদিন হ'লেও ভয় নকৰোঁ মই বাৰু ৰহিমলা ওলাই আহা ৰহিমলা বেগেদি সেৱা কৰি যাওঁ লগতে দুচৰ দি যাওঁ ৰহিমলা ওলাই আহা কি হ'ল আমাৰ ঘৰতে মানুহবিলাকে পাছফালে আহা কেলে তই বোলে পলাই নিদিয় কি পলাই নিদিয় তই এবাৰ যে আহিছিলে আমাৰ ঘৰত ছাগলী বিচাৰি এতিয়া কি বিচাৰি নাযাবি মাৰৰ ঘৰলৈ চব চিঠা খানা কৈ দিম তোৰ বৰুণ দেৱতা লাগি আছে মায়ে ঘৰলৈ গ'লে যে তোৰ বৰষুণ জেগাহে তই কেলে যাবলৈ কি কথা ক'বলৈ আহিছ কেলে যাবলৈ মই মা ঘৰত তোৰ মা ঘৰত তই নাযাওঁ কেতিয়াবা বৰষুণ নিদিয়ে আমাৰ ফটফটীয়া ৰ'দ দিয়ে ফটফটীয়া তই গ'লে আকৌ সেই বতৰটোৱে আকৌ খুন্দুলাই থাকে আহে বুলি মই এতিয়া নগ'লেহে হ'ব মা ঘৰলৈ নোৱাৰা যাবলৈ মই কাপোৰ কানি পেকিং কৰি দিছোঁ মই যামেই তই প্ৰতিটোজনীয়ে বাপেকে লাগি থাকে মই জানো নহয় কাপোৰ এগাল ভৰাই দিছে সেইকাৰণে একো বতৰটো এনেকুৱা কৰিছে বাপেকে লৈ যামগৈ তই যাবলৈ ওলাব নালাগে তই কেলে ওলাও কেলে
যাওঁ মাৰ ঘৰলে ঐ নে বেগটো লৈ যা বেগটো লৈ যা ঐ নিনিবি লৈ যা দুখন দিবই আকৌ মোক কিনো পানী মই যাবলৈ ওলাইছিলে